নমস্কাৰ। চৰকাৰী ঘৰ নাই, তেতিয়াহ'লে এই খবৰটো আপোনাৰ বাবে প্ৰয়োজনীয়। যিসকলৰ এখন চৰকাৰী ঘৰ লাগে তেওঁলোকে এই খবৰটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লাখ লাখ লোকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। এখন চৰকাৰী ঘৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব আপোনালোকে এইটো খবৰৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ আগত মই আপোনালোকক এটা ভিডিঅ' দিছোঁ, এই ভিডিঅ'টো শুনি লওক। শেষত মই আপোনালোকক জনাই দি আছোঁ আপোনালোকে এখন চৰকাৰী ঘৰ পাবলৈ হ'লে আপোনালোকৰ কি লাগিব। যিসকল মহিলাই এতিয়ালৈকে যাৰ ঘৰত চৰকাৰী ঘৰ হোৱা নাই, এইবাৰ মই অসমত নতুনকৈ 15 লাখ আকৌ নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰিম, যাতে যোনে যোনে ঘৰ পোৱা নাই তেওঁলোকেও পাকা ঘৰ পাব পাৰে। এতিয়া চৰকাৰী ঘৰ পাবলৈ হ'লে আপোনালোকৰ কি লাগিব এতিয়া আপোনালোকে জানি লওক। প্ৰথমে আপোনালোকৰ লাগিব ৰেচন কাৰ্ড, জব কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, মোবাইল নাম্বাৰ। আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড DBT লিংক থাকিব লাগিব। ৰেচন কাৰ্ডৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড KYC আপডেট থাকিব লাগিব আৰু আপোনালোকৰ জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড KYC আপডেট থাকিব লাগিব। জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড কেনেকৈ KYC আপডেট কৰিব সেই সন্দৰ্ভত আপোনালোকক আৰু এটা খবৰ লৈ আহিম। সেইটো খবৰ চালে আপোনালোকে বুজিব পাৰিব। আপোনালোকে এইকেইটা ডকুমেণ্টছ হাতত ৰাখি দিয়ক। আপোনালোকে নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ আহি আছে, অতি সোনকালে আপোনালোকে আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ বাবে ইমানতে ৰাখিছোঁ। ধন্যবাদ।